নৰ্মাল ছাত্ৰ ছাত্ৰীসকল আজি বিশ্বৰ মৰুভূমি বিৰোধী দিৱস। এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই বিদ্যালয়ত আমাৰ এই বিশ্ববিদ্যালয়ত বালিপুখুৰীত থকা ITI তেখেত এজন কৰ্মৰত শিক্ষক। তেখেতে ইয়াৰ সজাগতাৰ কাৰণে আমাৰ বিদ্যালয়ত আহি উপস্থিত হৈছে। প্ৰথমে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই তেখেতক এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে অলপ ক'বৰ কাৰণে মই ধন্যবাদ স্যার। ব্রহ্মপুত্র চাপৰি যোৰাপাৰ ব্ৰহ্মপুত্ৰ চাপৰি যোৰাপাৰ লোৱাৰ প্ৰাইমেৰী স্কুলৰ সন্মানীয় প্ৰধান শিক্ষক ডাঙৰীয়া, সন্মানীয় শিক্ষাগুৰু আৰু মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ অৰিজিনেল ঘৰ হৈছে মোৰ ঢকুৱা থানা, লখিমপুৰ ডিষ্ট্ৰিক্ট, জিলা লখিমপুৰ। আৰু মই ছাৰে অলৰেডি ক'লে মই এই বালিপুখুৰী ITIতে কাম কৰোঁ। মই এৱেৰনেছৰ কাৰণে আহিছিলোঁ। এনেকৈ স্কুলে কলেজে অনুষ্ঠান প্ৰতিষ্ঠানে মই প্ৰত্যেক দিনে সময় অলপ ওলাই ভিজিট কৰি থাকোঁ। এই গাঁৱত বহুত ল'ৰা ছোৱালী মই বিনামূলীয়াকৈ শিক্ষাদান কৰিছোঁ, কৰিয়ে আছোঁ। বহুত আছে, এইটো মোৰ হবি হয়। আৰু আজিৰ এই সভাৰ উদ্দেশ্যটো এৱেৰনেছ অন, বেনাৰখন দেখিছে, এৱেৰনেছ অন এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি বুলি, অৰ্থাৎ শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। মই প্ৰত্যেক দিনে গছ ৰুওঁ আৰু ডেইলি এনেকৈ ল'ৰা ছোৱালীৰ লগত অলপ দুই এটা কথা মানে শিক্ষাদান কৰোঁ আৰু এডুকেশ্যনটো শ্বেয়াৰ কৰোঁ, নলেজ শ্বেয়াৰ কৰোঁ। আৰু আমি কিছুদিন আগত বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰিছোঁ, গছ পুলি ৰোৱা মেলা, হয়নে নাই? ঠিক তেনেধৰণে আজি আৰু এটা দিন হয়, ৱৰ্ল্ড ডে টু কম্বেট ডেজাৰ্টিফিকেশ্যন এণ্ড ড্ৰট। অৰ্থাৎ তাৰে অকণমান আগত আপোনালোকক ক'লে ড্ৰট মানে হ'ল ডেজাৰ্টিফিকেশ্যন, মানে মৰুভূমি। আজিৰ পৃথিৱীটো মৰুভূমিলৈ দিনক দিনে ৰূপান্তৰ হৈ গৈ আছে। মৰুভূমিত কি থাকে? বালি থাকে। মৰুভূমিত পানী নাথাকে। কিয়? তাত গছ নাই। য'ত গছ নাই তাত পানীও নাই, য'ত গছ নাই তাত মানুহ নাথাকে। বহুত গৰম। তোমালোকে আমাৰ ৰাজস্থানত যিটো থাৰ্ড আছে, শুনিছা? থাৰ্ড মৰুভূমি বুলি। তাত কি হয়? গছ গছনি নাই। সেইকাৰণে তেওঁলোকে 4-5 কিলোমিটাৰ দূৰৰ পৰা খোজকাঢ়ি গৈ এক বাল্টিং খোৱা পানী আনিবলগীয়া হয়। বুজি পাইছা? এতিয়া আমাৰ অসমখনো তেনেকৈ হয়তো হৈ যাব যদি আমি গছ গছনিবিলাক সংৰক্ষণ যদি নকৰোঁ, যদি গছ পুলি আমি নোৰোঁ। সেইকাৰণে সকলোৱে এতিয়াৰ পৰা বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, তোমালোকৰ অন্ততঃ বাৰ্থডেবিলাকত এজোপা দুজোপাকৈ গছ ৰুবা বা গছ ৰুৱাৰ প্ৰেক্টিছ কৰিবা। গছ কাটিব নাপায়, কাৰণ গছ নাথাকিলে কিন্তু তোমালোকৰ এতিয়া স্কুলৰ টাইম টেবুলটো সলনি হৈছে নাই? আগতে 9টা বজাৰ পৰা আছিলে, এতিয়া কেইটা বজাৰ পৰা? 7:30 বজাৰ পৰা ন? কিহৰ কাৰণে? বহুত অতিপাত গৰমৰ কাৰণে। আজি বৰষুণ দিছে বুলিহে ক্লাছৰুমৰ ভিতৰত শান্তিভাৱে থাকিব পাৰিছা। ৰ'দ দিয়া হ'লেতো থাকিব নোৱাৰিলাহেঁতেন, হয়নে নহয় কথাটো? সেইকাৰণে আমি এইটো গছ নথকাৰ ফলত, ডাঙৰ ডাঙৰ ওখ গছ নথকাৰ ফলত আজি অক্সিজেন লেভেল ইমানেই মানে কমি গ'ল, মানুহ জীয়াই থকাটো মুস্কিল আছে। সেইকাৰণে মা দেউতা, গাঁৱৰ সকলো লগৰ বন্ধুহঁতক ক'বা যদি গছ কাটিব নালাগে, ঠিকে আছে? আৰু যদি গছ আমি দিনক দিনে কাটিয়ে থাকোঁ, যদি নোৰোঁ, তেতিয়াহ'লে আমিও মানে 10 কিলোমিটাৰ 5 কিলোমিটাৰ ইয়াৰ পৰা চাৰিআলিলৈ গৈ মেলি আমি হয়তো খোৱা পানী আনিবলগীয়া হ'বগৈ।
সেইকাৰণে তোমালোকে ডাঙৰ মানুহ হোৱা পঢ়ি শুনি হয়নে নহয় নপঢ়িলে আকৌ হাজিৰা কৰি থাকিব লাগিব লেতেৰা কামবিলাক কৰি থাকিব লাগিব পঢ়ি শুনিলে অলপ ভাল জেগাত ভাল জেগাত কাম কৰিব পাৰিব হয়নে নহয় কথাটো কিন্তু তেতিয়াও মানে তোমালোকে অন্ততঃ পৃথিৱীৰ কথাটো চিন্তা কৰিব তেতিয়া পৰিৱেশৰ কথাটো চিন্তা কৰিব নহ'লে কি হ'ব এখন পৃথিৱীত হয়তো আমি শান্তিভাৱে ঘৰৰ ভিতৰত থাকিব নোৱাৰিম শান্তিভাৱে শুব নোৱাৰিম গৰম লাগে নালাগে সেইকাৰণে গছ প্ৰয়োজন আছে বুজি পাইছা আৰু সদায় শিক্ষাগুৰুৰ কথা সদায় মানি চলিবা সদায় স্কুললৈ আহিবা এদিন আহিব দুদিন নাহে তেনেকুৱা নহয় আৰু তোমালোকে বহুত ভাল কাম কৰিছা তোমালোকৰ যিটো পঢ়াশালী যিটো ক্লাছৰুমৰ ভিতৰত চেণ্ডেল পিন্ধি অহা নাই সেইটো বাহিৰত থৈছা সেইটো বেলেগ স্কুল কলেজতো তেনেকুৱা পৰিৱেশ দেখাই পোৱা নাই মই ইমান ঘূৰিছোঁ এইটো কোনো এটা ভাল আদৰ্শ বুলি ক'ব লাগিব হয় নহয় কাৰণ এইখনে মন্দিৰ মছজিদটো এইটোৱেই মানে ইয়াৰ পৰাই আমি শিক্ষাটো গ্ৰহণ কৰি ডাঙৰ মানুহ হ'ব লাগিব সেইকাৰণে কিন্তু এনেকুৱা কৰিবা এদিন নাহে দুদিন নাহে হুলস্থুল কৰি নাথাকিবা কাৰণ সময়টো বহুত মূল্যৱান হয় আজি যিটো সময় পাইছে সেইটো কালি ঘূৰি নাহে বুজি পাইছা সেইকাৰণে ছাৰহঁতৰ কথা ভালকৈ শুনিবা ছাৰহঁতে যিটো পৰামৰ্শ দিয়ে সেইটো সদায় ঘৰত কৰি আহিবা হোমৱৰ্কবিলাক সদায় কৰিবা ৰেগুলাৰলি পঢ়িবা এদিন পঢ়িব এদিন নপঢ়িব তোমালোকৰ ইয়াত বহুতৰে চবৰে মানে টেলেণ্ট আছে সকলোৰে বুজি পাইছা সেইকাৰণে নাজানিলে সুধিবা ছাৰহঁতক মোৰ লাগিলে কেতিয়াবা আকৌ মাজে সময়ে ভিজিট কৰিমগৈ ময়ো তোমালোকক হেল্প কৰিম ঠিক আছে সেইকাৰণে কথা হ'ল আজি এইখিনি পঢ়ি দেখা পাইছা নহয় ডোন্ট লেট আৱাৰ ফিউচাৰ ড্ৰাই আপ মানে আমাৰ ভৱিষ্যতটো মানে শুকান কৰিব নালাগে বুজি পাইছা গছ গছনি নাথাকিলে কি হ'ব গোটেইকেইটা মৰুভূমি হৈ যাব নাই মৰুভূমি হ'লে কি হ'ব শুকান হৈ যাব নাই এনেকুৱা শুকান ঠাইতটো মানুহ জীয়াই থাকিব নোৱাৰে তোমালোকে গৰমত বালিত খোজকাঢ়ি পাইছা নাই গৰম লাগে নালাগে সেইকাৰণে তাত কিয় গৰম হয় কাৰণ তাত গছ নাথাকে সেইকাৰণে গছ পুলি ৰুবা গছক আমি আল্লাহ বুলি ভাবিব লাগিব গছক আমি ভগৱান বুলি ভাবিব লাগিব বুজি পাইছা সেইকাৰণে আজি আমি ইয়াত বকুল গছ ৰুব পাৰোঁ তোমালোকে এইকেইদিন বাৰু বৰষুণ দি আছে পানী নধৰিলেও হ'ব কিন্তু চোৱা চিতা কৰিবা ইয়াক এইটো বুলিয়ে নহয় স্কুল কেম্পাছত যিমানখিনি গছ গছনি আছে গোটেইকেইটাক চোৱা চিতা কৰিবা ভৱিষ্যতে যেতিয়া তোমালোকে 10-15 বছৰ পাছত আকৌ আহিব তেতিয়া দেখি ভাল লাগিব এই গছটো আজিও আছে ঠিকে আছে বিশেষ দীঘলীয়া নকৰোঁ তোমালোকৰ বেলেগ হেৰিও চলি আছে মই শিক্ষাৰ সন্মানীয় শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ দিছোঁ মোক এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে ঠিকে আছে থেংক ইউ তোমালোকে গম পাইছাই যে গছ আমাৰ কিমান গুৰুত্বপূৰ্ণ বন্ধু দেই গছৰ অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ সেই কথাটো জানি বুজি যদি আমি গছ নোৰোওঁ আৰু কাটাৰ কাৰণে আগ্ৰহ কৰোঁ কি হ'ব গছবিলাক নোহোৱা হ'ব আৰু গছ নোহোৱাৰ লগে লগে প্ৰকৃতি বুলি যিটো আমি কওঁ গছ গছনি চৰাই চিৰিকটি একেবাৰে ৰচনা হৈ এটা অৱস্থা হ'ব তেনে পৰিৱেশত আমি জীয়াই থাকিব নোৱাৰিম গতিকে তাৰ সমাধাননো কি প্ৰত্যেকে এজনে নহয় মোৰ কামটো বেলেগে কৰিব তেনেকৈ চিন্তাৰে নহয় প্ৰত্যেকে যে মই মোৰ অক্সিজেন ল'ম মই অক্সিজেনটো ক'ৰ পৰা পাম গছৰ পৰা পাম গতিকে আমি গছ ৰুম ভাল লগা ফল মূলৰ গছ কাৰোবাৰ আম ভাল লাগে আম ৰুব লাগে কাৰোবাৰ কঁঠাল ভাল লাগে কঁঠাল ৰুব লাগে কাৰোবাৰ ফুল ভাল লাগে ফুল ৰুব লাগে তেনেকৈ নিজৰ চৌহদত সামাজিক কিবা অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদত নিজৰ নামত প্ৰতি বছৰে এজোপা দুজোপা বা বেছিকৈ ৰুব লাগে ইমানখিনি কৰোঁ আমাৰ কাৰ্যক্ৰম চলি আছে আৰু আপোনালোকক ধন্যবাদ আৰু তোমালোকৰ প্ৰতি এইটো আহ্বান গছ ৰুবা হা ৰুব লাগে হাত ধুই ল'বি যা পানী আছে আৰু আপডালো কৰিবি আগলে মৰম কৰিবি তেহে গছজোপা থাকিব
যা দাও স্যার মেদ দিব গম পাই এটা কোনো সার গাড়ি আছে বেলাকে সাইকেল দিয়ে আনছে ওকে স্কুলে সাইকেল দিয়ে একজনের সাইকেল দিয়ে নিয়ে